কৃষ্ণ আমি যাও জমৰ ঘৰে কৃষ্ণ অগ্নিয়ে আমাক পুৰি মাৰে কৃষ্ণ অগ্নিয়ে আমাক পুৰি মাৰে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে অসমৰ নাগাৰা নাম জগতৰ এগৰাকী নৱাগতা মহিলা পাঠক কনকলতা ডেকা। আজি তেওঁৰ সৈতে তেখেতৰ নাগাৰা নাম যি সাংস্কৃতিক যাত্ৰা, যি পৰিক্ৰমা, সেই পৰিক্ৰমাৰ বিষয়ে কিছু আলোচনা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে উপভোগ কৰিব, লগতে কেনে পাই জনাবলৈ নাপাহৰিব। এতিয়া আহক আমি কনকলতা ডেকাৰ সৈতে আজিৰ এই বাৰ্তালাপ আৰম্ভ কৰোঁ। তোমাক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। প্ৰথমে তুমি কোৱাচোন তোমাৰ সম্পূৰ্ণ পৰিচয় দিয়া। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী কনকলতা ডেকা, গাঁও 1 নম্বৰ বৈনাৰা, ডাকঘৰ আন্ধেৰিঘাট, ডিষ্ট্ৰিক্ট ওদালগুৰি। আৰু মোৰ মহান গুৰুজনা হৈছে অসমৰ স্বনামধন্য মহিলা নাগাৰা নাম দলৰ শিল্পী শ্ৰী মৰমী শইকীয়া বাইদেউ। বঢ়িয়া, সুন্দৰ। এতিয়া তুমি আমাক জনোৱাচোন, তুমি নাগাৰা নামৰ সৈতে কেনেদৰে জড়িত হ'লা? নাগাৰা নামৰ সৈতে জড়িত মই সৰুৰ পৰা নাগাৰা নামৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল। তেনেকৈ মানে সৰুতে মানে ঘৰত মাহঁতৰ ঘৰত থাকোঁতে তেনেকুৱা সুবিধা পোৱা নাছিলোঁ। তাৰপিছত ইয়াত অহাৰ পাছত হাজবেণ্ডে অলপ সঁহাৰি দিলে, তেনেকৈ গোটেই ঘৰখনে সঁহাৰি দিয়াৰ পিছত নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হ'লোঁ। ভাল লাগিল। এতিয়া তুমি নাম শিকাৰ বৰ্তমানলৈ কিমান বছৰ হৈছে? বৰ্তমান 4 বছৰ। 4 বছৰ। এতিয়া এই নাগাৰা নাম জগতখনত তুমি তোমাৰ যি 4 বছৰীয়া যাত্ৰা, এই যাত্ৰাত তুমি বৰ্তমানলৈকে কি কি নাম পৰিৱেশন কৰিলা? বৰ্তমান আমি নাম মহাভাৰতৰ পৰিৱেশন কৰি আছোঁ, পুৰাণৰ তেনেকৈ পৰিৱেশন কৰি আছোঁ। আৰু সুন্দৰ। তোমাৰ এই নাগাৰা নামৰ যি যাত্ৰা, সেই যাত্ৰাত পৰিয়ালৰ যি সঁহাৰি, সেই সঁহাৰি কেনেকুৱা? মোৰ পৰিয়ালৰ সঁহাৰি গোটেইখিনি সকলোৱে সহযোগিতা কৰে। শাহু মা দেউতা আৰু মোৰ হাজবেণ্ড সকলোখিনিয়ে ভালকৈ ছাপোৰ্ট কৰে। আৰু সুন্দৰ ছাপোৰ্ট কৰি আহিছে। সুন্দৰ। এইখিনি ছাপোৰ্ট নহ'লে তুমি নিশ্চয় আজি 4 বছৰ বা ভৱিষ্যতেও নাগাৰা নামৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা আহিলহেঁতেন। গতিকে এতিয়া সুন্দৰভাৱে তুমি নাম পৰিৱেশন কৰি গৈ আছা, ভাল লাগিল। এতিয়া তুমি যি আজি 4 বছৰ নাম পৰিৱেশন কৰি আছা, এই নাম পৰিৱেশন কৰা যি আখ্যান আছে, সেই আখ্যানসমূহৰ ভিতৰত আটাইতকৈ ভাল লগা এটি দিহা গাই শুনো। ভাল লগা দিহা বুলি ক'লে মই এইবছৰ নতুনকৈ এটা নাম লৈছোঁ, তাৰে এটা ভাল লগা দিহা এটা গাই দিছোঁ মই। কান্দে ধৃতৰাষ্ট্ৰ পুত্ৰ কবি Happy, happy,
তোমাৰ দিহাতী শুনি নিশ্চয় আপ্লুত হ'ব। এতিয়া আহোঁ নেক্সট নাগাৰা নামৰ এই ক্ষেত্ৰখনত তুমি যি কেইটা বছৰ এতিয়ালৈকে অতিক্ৰম কৰিলা, তুমি অসমৰ কোন কোন ঠাইত বা কোন কোন জিলাত এতিয়ালৈকে নাম পৰিৱেশন কৰিলা? আমি নাম পৰিৱেশন কৰিছোঁ বিভিন্ন জেগাত। এইফালে আমি নলবাৰী ছাইডত বেছিকৈ নাম গোৱা হয়। তেনেকৈ বহুত আমাৰ দৰং ঠাইত কামৰূপ হয়, দৰং কামৰূপ তেনেকৈ গাইছোঁ। সুন্দৰ। এই বছৰ আমাৰ নাগাৰা নামৰ যিহেতু আৰম্ভণি হয় বিশ্বকৰ্মা পূজাৰ পৰা, গতিকে বিশ্বকৰ্মা পূজাৰ পৰা যিহেতু নামৰ ছিজন আৰম্ভ হয়, তুমি বৰ্তমান কিবা নতুনকৈ নাম লৈছা নেকি? যদি লৈছা কি এখন লৈছা বা কাৰ পৰা লৈছা জনাচোন। হয়, এই বছৰ নতুন নাম এটা লৈছোঁ মই। যোগেশ্বৰ নাথদেৱৰ পৰা নতুন নাম এটা লৈছোঁ। এইটো নামটোৰ নাম হৈছে ইন্দ্ৰৰ চন্দাৰ ধাৰণ। সেইটো নাম বিশ্বকৰ্মাৰ পৰা আমি প্ৰথম আৰম্ভ কৰিছোঁ আৰু। ইন্দ্ৰৰ চন্দ্ৰ ৰূপ। নিশ্চয় আশা কৰোঁ এই আখ্যানটি সুন্দৰ হ'ব। তেখেতৰ যিকেইটা নাম মই প্ৰায় শুনি আছোঁ, ভাল ভাল কাহিনীয়ে পাই আছোঁ, গতিকে নিশ্চয় ভাল হ'ব। এতিয়া আগন্তুক সময়ত তোমাৰ যি তোমাৰ নামৰ যাত্ৰা আছে, সেই নামৰ যাত্ৰাৰ ক্ষেত্ৰত তোমাৰ বৰ্তমানলৈকে কিমান নাম মানে বুকিং হৈছে এতিয়ালৈকে? বৰ্তমান আমি যিহেতু নতুন বুলিয়ে ক'ব লাগিব, নতুন বুলি ক'ব লাগিলে এতিয়া আমি 20-25খনমান এতিয়া হৈছে আৰু। সুন্দৰ। নতুন দলত এইখিনি হ'লে বহুত যথেষ্ট। আৰু পিছলৈ যিখিনি আমাৰ ছিজন থাকে, ছিজনৰ যিখিনি নাম থাকে থাকিবই, গতিকে কথা নাই। এতিয়া আহোঁ তোমাৰ ভৱিষ্যত পৰিকল্পনা হ'ব। তোমাৰ নাগাৰা নামৰ জগতখনত তুমি সদায় থাকিবলৈ ইচ্ছা আছে, আগন্তুক দিনত কিবা অন্য কাম কৰাৰ কিবা চিন্তা আছে? অন্য কাম মানে এতিয়া মই নাগাৰা নাম লগত জড়িত হৈ আছোঁ যিহেতু, পাৰালৈকে মই নাগাৰা নামৰ লগত জড়িত হৈ থাকিম বুলি ভাবিছোঁ আৰু। যিহেতু এতিয়া তুমি আমি জানো যে তুমি ইয়াত বিয়া হৈছা, গতিকে তোমাৰ অৰিজিন ঘৰ ক'ত আৰু তোমাৰ পঢ়া শুনা কিমান সেই বিষয়ে জনাচোন। মোৰ অৰিজিনেল ঘৰ মই গাঁৱতে বিয়া হৈছোঁ। মোৰ মাৰ ঘৰৰ 1 নম্বৰ কইনাৰা। এতিয়া মোৰ তোমালৈ প্ৰশ্ন হৈছে যে আমি যিহেতু যেতিয়া নাগাৰা নাম গাবলৈ ফিল্ডত যাওঁ, তেতিয়া কিছুমান অসুবিধাৰ আমি সন্মুখীন হওঁ। দৰ্শক বা কমিটি কিছুমান আমি অসুবিধা পাওঁ, আমি প্ৰায় দেখা পাওঁ অসুবিধা হোৱা। গতিকে এই ক্ষেত্ৰত তোমাৰ কিবা অসুবিধা পাইছা নেকি? এই ক্ষেত্ৰত অসুবিধা মানে হয়, অসুবিধা বহুতখিনি হয়। বিশেষকৈ আমাৰ মহিলাখিনিৰ হয়। আমি কেতিয়াবা পাৰালৈকে আমি টাইমটো মিলাকৈ যাব খোজোঁ, তথাপিও কেতিয়াবা দেৰি হৈ যায়। তথাপিও আমি যদি যাই কমিটিক ভালকৈ আলোচনাটো কৰি লওঁ, তেওঁলোকে একো নকয় আৰু তেনেকুৱাকৈ। মূল কথা হ'ল তোমাৰ ধৰা হ'ল কেতিয়াবা দেৰিকৈ গ'লেও কথা নাই, যদি তুমি পাৰফৰ্মেঞ্চটো ভালকৈ দিয়া তেতিয়াহ'লে দৰ্শক বা কমিটি সদায় খুচ হৈ যায়। গতিকে সদায় ভাল কাহিনী ল'বা, ভালদৰে পৰিৱেশন কৰিবা, তেতিয়া অলপ কেতিয়াবা দেৰি হ'লেও কোনো ধৰণৰ অসুবিধা নাই। হয়তো অলপ খং কৰিব, কিন্তু যেতিয়া তোমাৰ পাৰফৰ্মেঞ্চ ভাল পাব, তেতিয়া মানুহৰ যিটো খং আছে, যিটো আমি ভাগি থাকে, তাকো মানে মনত এটা বেয়া হৈ থাকে, সেই বেয়া বস্তু সম্পূৰ্ণ নোহোৱা হৈ যায়। গতিকে নাম ভাল হৈছে, ঠিকে আছে, অ'কে, কেতিয়াবা হৈ যায় বুলি তেওঁলোকে মানি লয় আৰু। এতিয়া আমি আহি শেষ পৰ্যায় পাইছোঁ, গতিকে এই শেষ পৰ্যায়ত তুমি এটা সুন্দৰ দিহাৰে আমাৰ দৰ্শক ৰাইজক আপ্লুত কৰিব বুলি আশা কৰিলোঁ। এতিয়া কি ক'বা? হয়, মই এটা ধুনীয়া আমাৰ যোৱা বছৰ গোৱা নামৰ দিহা এটা গাই দিছোঁ। সেইটো হৈছে বিষ্ণু ভক্ত পৰীক্ষা, তাৰে দিহা অলপ গাই দিছোঁ। ও ৰজাই বোলে বিপ্ৰবৰে শুনা কওঁ মই, শুনা কওঁ মই, জীৱ হত্যা মহাপাপ, জীৱ হত্যা মহাপাপ জানি আছোঁ মই, ও ৰজাই বোলে বিপ্ৰবৰ, জীৱ জন্তু সকলোবোৰ ঈশ্বৰৰে দান, ঈশ্বৰৰে দান,
সুন্দৰ আমাৰ স্কেলটো ইফালে ইফালে হৈছে এতিয়া বেলেগ কথা পিছত নামত ধুনীয়াকৈ গালে হ'ল তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক সুন্দৰভাৱে তুমি পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰি যোৱা এইখিনি কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ শেষত কিবা ক'বা নেকি শেষত মই এইটোৱে ক'ম মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপুনিও আগবাঢ়ি যাওক আমিও আগবাঢ়ি যাওঁ আপোনালোকে আমাক আগবঢ়াই নিব মৰম আশীৰ্বাদ দিব লগতে পাৰিলে তোমাৰ ফোন নম্বৰটো ক'লে হয় মোৰ ফোন নম্বৰটো হৈছে 9101914613 এই নাম্বাৰটোত যোগাযোগ কৰিলে আমাক পাব এতিয়া আমি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ আশা কৰোঁ দৰ্শক ৰাইজে ভিডিঅ'টি চাই ভাল পাব লগতে যিসকল ব্যক্তিয়ে এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ যাতে আগন্তুক সময়ত মই যিবোৰ ভিডিঅ' প্ৰস্তুত কৰিম সেইসমূহ ভিডিঅ' আপোনালোকে পাবলৈ সক্ষম হয় গতিকে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ